Hello student, আজি আমাৰ ক্লাছ 10 এচিড ক্ষাৰৰ কাৰ্বন এই চেপ্টাৰটোৰ পঞ্চমখন প্ৰশ্নাৱলীৰ 5 নম্বৰ কোৱেশ্চনটো আজি আলোচনা কৰিম। কোৱেশ্চনটো কি দিছে বাৰু পঢ়িছো। কোৱেশ্চনটো দিছে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখাবলৈ এটা সমীকৰণ লিখা। ওকে, দিছ প্লাষ্টাৰ অফ পেৰিছ ইয়াক আৰু এটা নামেৰে জনা যায়, যাক কোৱা হয় কেলছিয়াম সালফেট হেমিহাইড্ৰেট। এইটো হ'ল কেলছিয়াম সালফেট হেমিহাইড্ৰেট, ঠিক আছে। আৰু বিক্ৰিয়া কিহৰ লগত? পানীৰ লগত, H2O। ইয়াৰ লগত যদি বিক্ৰিয়া কৰা হয় সেইটো কি উৎপন্ন হয় সেইটো আমাক ক'ব লাগে। তেতিয়া আমি এনচাৰটো কেনেকৈ লিখিম? এইটো তোমালোক ডাইৰেক্ট কিতাপত দিয়া আছে, ডাইৰেক্ট এনেকৈ লিখিম যে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটোৰ সমীকৰণ তলত দিয়া হ'ল। কেলছিয়াম সালফেট হাইড্ৰেট বা প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ লগত যেতিয়া বিক্ৰিয়া কৰা হ'ল কি উৎপন্ন হৈছে? কেলছিয়াম সালফেট ডাইহাইড্ৰেট বা যাক জিপচাম বুলি কোৱা হয়, ঠিক আছে। এইখিনি তোমালোকে নিলিখিলেও হ'ব, জাষ্ট এইখিনি লিখি দিবা, ঠিক আছে। এটা হ'ল এনচাৰ, লিখি লোৱা। থেংক ইউ।